अक्कर बक्कर बम्बे बो आखी नोबे पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল চৰম বিপৰ্যয়ত প্ৰদেশ কংগ্ৰেছ অন্তকণ্ডলৰ মাজতো কংগ্ৰেছে এৰা নাই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি দুই সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিলে প্ৰয়াত মন্ত্ৰীৰ দুই পুত্ৰই কংগ্ৰেছী মন্ত্ৰীৰ অঙহী বঙহীয়ে টিকট লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ভয়ংকৰ খহনীয়াৰ গ্ৰাসত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক ভেটি পদত্যাগৰ জোৱাৰ দীৰ্ঘদিনীয়া আভ্যন্তৰীণ অন্তৰ্দ্বন্দ্বৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছ দলক মুখ্যম আঘাত হানি কংগ্ৰেছৰ লগ এৰিলে দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সমান্তৰালকৈ ভূপেন বৰাৰ পাছে পাছে সোমবাৰে দল এৰিলে 7 কংগ্ৰেছী বিধায়কে মুঠৰ ওপৰত নিৰ্বাচনৰ পূৰ্বেই এক প্ৰকাৰ বিপৰ্যস্ত হোৱা চৰম বিপৰ্যয়ত প্ৰদেশ কংগ্ৰেছ অন্তকণ্ডলৰ মাজতো কংগ্ৰেছে এৰা নাই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি দুই সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিলে প্ৰয়াত মন্ত্ৰীৰ দুই পুত্ৰই কংগ্ৰেছী মন্ত্ৰীৰ অঙহী বঙহীয়ে টিকট লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ভয়ংকৰ খহনীয়াৰ গ্ৰাসত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক ভেটি পদত্যাগৰ জোৱাৰ দীৰ্ঘদিনীয়া আভ্যন্তৰীণ অন্তৰ্দ্বন্দ্বৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছ দলক মুখ্যম আঘাত হানি কংগ্ৰেছৰ লগ এৰিলে দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সমান্তৰালকৈ ভূপেন বৰাৰ পাছে পাছে সোমবাৰে দল এৰিলে 7 কংগ্ৰেছী বিধায়কে চৰম বিপৰ্যয়ত প্ৰদেশ কংগ্ৰেছ অন্তকণ্ডলৰ মাজতো কংগ্ৰেছে এৰা নাই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি দুই সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিলে প্ৰয়াত মন্ত্ৰীৰ দুই পুত্ৰই কংগ্ৰেছী মন্ত্ৰীৰ অঙহী বঙহীয়ে টিকট লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ভয়ংকৰ খহনীয়াৰ গ্ৰাসত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক ভেটি পদত্যাগৰ জোৱাৰ দীৰ্ঘদিনীয়া আভ্যন্তৰীণ অন্তৰ্দ্বন্দ্বৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছ দলক মুখ্যম আঘাত হানি কংগ্ৰেছৰ লগ এৰিলে দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সমান্তৰালকৈ ভূপেন বৰাৰ পাছে পাছে সোমবাৰে দল এৰিলে 7 কংগ্ৰেছী বিধায়কে মুঠৰ ওপৰত নিৰ্বাচনৰ পূৰ্বেই এক প্ৰকাৰ বিপৰ্যস্ত হোৱাৰ দিশে প্ৰদেশ কংগ্ৰেছ পাছে চৰম সাংগঠনিক অস্থিৰতাৰ পাছতো স্বভাৱ এৰিব পৰা নাই কংগ্ৰেছে বিৰতিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ কেইটামান সিদ্ধান্ত সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে এতিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন আৰু 1,05,000 লৈ বৃদ্ধি কৰা হ'ব মানে 32 লাখ আছিল পূৰ্বে এতিয়া 33,05,000 লৈ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ'ব ইফালে কেবিনেট বৈঠকৰ আন কেতবোৰ খবৰ যে এটা ঐতিহাসিক সিদ্ধান্ত বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে চাহ বাগিচাৰ বা আদিবাসী লোকসকলৰ গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰিত 3% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ইফালে কাৰ্বি আংলঙৰ লংভকুক গাঁৱত অসমৰ দ্বিতীয়খন
সৈনিক স্কুল স্থাপন কৰা হ'ব বুলি সদৰি কৰিছে শিক্ষকসকলৰ বাবে বছৰত আৰ্ণ লিভৰ সংখ্যা 10 দিনৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হৈছে ধেমাজিত এখন ষ্টেডিয়ামৰ কথা সদৰি কৰা হৈছে মিছন বসুন্ধৰাৰ ভূমি পত্তনত অনুমোদন জনোৱাৰ কথা সদৰি কৰা হৈছে বহুখিনি কেবিনেটৰ সিদ্ধান্ত হৈ গৈছে বাৰু যিকি নহওক কেবিনেটৰ সিদ্ধান্ত আছিল কিন্তু যিখন অসম চৰকাৰৰ ব্যয়ৰ লেখানুদান 2026 আৰু 27 সেইখন সদনত কিছু সময়ৰ পাছত উপস্থাপন কৰা হ'ব ইতিমধ্যে সদনত আসন গ্ৰহণ কৰি আছে বিত্তমন্ত্ৰী অজন্তা নেওগে আমি সেই ক্ষণটোৰ বাবে অপেক্ষা কৰি আছো মনোজ দাস ডাঙৰীয়া যেটো কথা আমি পাতি আছিলোঁ যে উদ্যমিতা আঁচনিৰ ধন হয়তো তেখেতৰ সৈতে সংযোগ আমাৰ বিচ্ছিন্ন হৈছে কিন্তু পাতিম আমি বিতুপন মজুমদাৰ ডাঙৰীয়া আমি যেটো কথাই পাতি আছিলোঁ যে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি এইখনে বিশেষ জনপ্ৰিয়তা অৰ্জন ইতিমধ্যে কৰিছে আৰু এতিয়া হিতাধিকাৰীৰ সংখ্যা নিৰ্বাচনৰ আগে আগে বৃদ্ধি কৰা হ'ল মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু 1,05,000 বৃদ্ধি কৰা হ'ব মানে 32 লাখ আছিল এতিয়া 33,05,000 হ'বগৈ হিতাধিকাৰী কমপ্লেইন কৰি আছিল এইটো বস্তু বহুত মানুহে কমপ্লেইন কৰিছিল মানে কি গম পায় নহয় তেওঁলোকৰ কাৰণ এতিয়া বুথ লেভেলৰ পৰা গম পায় কোন মানে কোন পাইছে নে নাই সেইটো কথা এটা হৈছিল আৰু বহুত মানুহে কমপ্লেইন কৰিছে বুলি আপোনাক মই কৈছিল চাগে আগতে সেইটো কাৰণ চাগে নাম্বাৰটো বঢ়াইছে আৰু এতিয়া চাওক বাজেটৰ প্ৰসংগৰ ষ্টাৰ্টৰ আগত এতিয়া কি চলি আছে মেজৰিটি আমি বাজেট আজি না বাজেটৰ কথা পাতিবৰ কাৰণে বাজেট মেবি 11টাত ষ্টাৰ্ট হ'ব লাগিছিলে বা 11:30 ষ্টাৰ্ট হয় এতিয়া 12টা 12:30লৈকে বাজেট ষ্টাৰ্টেই হোৱা নাই আৰু মেজৰিটি পলিটিকেল হৈছে আৰু এখন ভোটৰ একাউণ্ট বাজেট এইটো একচুৱেলি বেছি চিৰিয়াছ বাজেট নহয় একচুৱেলি ক'ব গ'লে এখন ভোটৰ একাউণ্ট 4 মাহৰ কাৰণে ইণ্টাৰিম বাজেট হ'ব এখন বেছি একদম চিৰিয়াছ দীঘলীয়া ইম্পৰ্টেণ্ট বাজেট নহয় যে এখন বাজেটেই চলিব বুলি সেইটো কাৰণে কি হয় ইয়াত মেক্সিমাম আমি যিখিনি বস্তু শুনিম মষ্টলি পলিটিকেল শুনিম আৰু এখন মই নিৰ্বাচনী ষ্টাৰ বুলি প্ৰথমতে সেইটো কাৰণে কৈছিলোঁ যিটো বস্তু থাকে আৰু সেনেকেই হয় তো এতিয়া আৰু মেজৰিটি আমাৰ আমি এতিয়া ভূপেন বৰা ডাঙৰীয়া সেই কথাটো বেছিকৈ ওলাই আছে বা পাৰ্টি কেন্দ্ৰিক বেছি কথা বেছি চলি আছে কিন্তু সেই আৰু তাৰ মাজতে কি হয় অলপ কিছুমান আজি যোন চাওক এতিয়া পলিটিকেল প্ৰশ্ন যেনেকৈ আপোনাৰ কি বুলি কয় আদিবাসীসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা এডিশ্যনেল কৰিছে তো দিছে একজেক্টলি সেয়ে অলপ নিৰ্বাচনী ষ্টাৰ থাকিব আৰু এইখিনিতো কেবিনেট সিদ্ধান্ত কৰে এইখিনি কেবিনেট সিদ্ধান্ত বাকি বাট অলমষ্ট লাইক সেইটো বস্তু পিছত আৰু তাতো ৰিপ্ৰেজেণ্ট কৰিবই যে সিদ্ধান্ত লোৱাৰ পিছত সেইটো অবভিয়াছলি হ'বগৈ নিশ্চয় তো কথাটো এনেকুৱা ধৰণৰ হয় যে এতিয়া বৰ্তমান যোনটো কি বুলি কয় বাজেটখন এতিয়া মেবি প্ৰেজেণ্ট কৰিব মেবি উইদিন ভেৰি শ্বৰ্ট টাইম কিন্তু সেইখন আপুনি এক্সপেক্ট কৰিব এখন পপুলিষ্ট হ'ব আৰু এখন পপুলিষ্টৰ পৰা বাজেটৰ পৰা মানুহে অবভিয়াছলি চমক টাইপ লাগিব বহুত মানুহৰ কাৰণে কাৰণ ইলেকশ্যন এই 4 মাহৰ মানে বিকল্প নাই মানে চমকৰ বাহিৰে মনোজ দাস ডাঙৰীয়া ক'ৰবাত কেতিয়াবা কি হৈ যায় কিছুমান বস্তু এনেধৰণৰ সময়খিনিত স্পৰ্শকাতৰ সময় যিহেতু ৰাজনৈতিক দলৰ বাবে বিকল্প নাথাকেগৈ হয় বিশেষকৈ ইয়াতে এইটো 4 মাহৰ কাৰণে বাজেট আৰু অলৰেডি আমি জানো এই গতিটো কেনি লৈ আছে মহিলাসকলক এটেক কৰিবলৈ চাইছে বা জেন জিৰ কাৰণে কৰিব লাগিব আৰু যিসকল বয়সস্থৰ কাৰণে মানে এবাভ সিনিয়ৰ আৰু ছুপাৰ সিনিয়ৰ কাৰণে কিবা যদি এটেক কৰিব পাৰে কাৰণ তেওঁলোকে অলৰেডি পৰিপুষ্ট হয় তেওঁলোকে জ্ঞানেৰে পৰিপুষ্ট তেখেতলোকে বহুত ইনফৰ্ম ডিচিশ্যন লয় এই মানুহখিনি এই 3টা ছেগমেণ্ট আৰু যিসকল ৰেগুলাৰ আছে তেওঁলোকক কেনেকে ৰিটেইন কৰিব পাৰে এই 4টা ছেগমেণ্টত মনোজ দাস ডাঙৰীয়া এটা কথা মোক কওকচোন এটা আপোনাৰ পৰ্যালোচনা আপুনি ধেমাজি জিলাৰ পৰ্যালোচনাৰ কথা কওঁ বা উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ এই জেনজি প্ৰসংগটো বাৰে বাৰে যিহেতু আহি আছে এইবাৰৰ নিৰ্বাচনত জেনজিৰ ভূমিকা কেনে হ'ব আপোনাৰ কি অনুমান হৈছে জেনজি তেওঁলোকৰ আচলতে এছপিৰেশ্যন লেভেলটো বহুত বেছি আৰু প্ৰথমে তেওঁলোকে জুবিনৰ কথালৈ তেওঁলোক একগোট হৈছিলে কিন্তু বৰ্তমান তেওঁলোক ডিচিপেট হ'ল যেন লাগিছে জেনজি বেচিকেলি ভেৰি ভেৰি ইম'চনেল আমি যদি চাওঁ বাংলাদেশটোকে আমি যদি চাওঁ তেওঁলোকৰ মানে ইম'চনটো জল্দি শেষ হৈ যায় বাংলাদেশত এতিয়া জেনজি যিটো মুভমেণ্ট হৈছিলে ইলেকশ্যনত দেখিলোঁ এইটোৱে একো প্ৰভাৱ বিশেষ কৰিব নোৱাৰিলে গতিকে এইবোৰ কি কয় বহুত মানে ক্ষণস্থায়ী হয় আৰু তেওঁলোকৰ এটা মব কাইণ্ড অফ মেণ্টেলিটি থাকে আৰু জেনজি চাগে খুব বেছি ভূমিকা এতিয়া এইবাৰ মানে জুবিনৰ প্ৰসংগত যিটো বিৰোধী এতিয়া কালিও আমি দেখিবলৈ পাইছিলোঁ সদনৰ মজিয়াত যেতিয়া ভূপেন বৰাৰ প্ৰসংগটো ওলাই আছিল তেতিয়া কংগ্ৰেছৰ একাংশ নেতাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আকৌ এবাৰ অসম বিধানসভাৰ বাহিৰত সজোৰে উত্থাপন কৰিছিল সেইটো পৰৱৰ্তী সময়ত বিধানসভাৰ ভিতৰত লৈ গৈছিলে মানে সেই কথাটো যিবোৰ ইম'চনেল কথা আছে ক'ৰবাত সেই বিশেষ পদক্ষেপবোৰে সেই বিশেষ বিন্দুবোৰে হয়তো কংগ্ৰেছক বা আন দলক নিৰ্বাচনত সহায় নকৰিব ইয়াক মানে নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰাৰ কোনো যুক্তি নাই জুবিনৰ প্ৰসংগটোৱেই কৈছোঁ আমি আৰু জেনজি প্ৰসংগটো যিহেতু ইয়াত আহিছে স্বাভাৱিকতে এইবোৰ বিষয়ত বৰ বেছি মোৰ ঘমাই লাভ নাই নে কি আপুনি কি কয় এইটো বিষয়ত তাৰমানে কি হয় মই জুবিনৰ এই
মই নিজে তাত প্ৰথমে লাইন পাতি সেই বডি আহোঁতেও গৈছোঁ, পিছত ইভিনিং গৈ মই পিছফালে তেওঁৰ য'ত ৰাখিছিলে VIP দি সোমাই গৈ দেখিছোঁ তাত গোটেই কংগ্ৰেছী নেতাসকল বহি আছিলে। গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ দাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মুঠা ফটা সকলো নেতাই আছিলে। কিন্তু এইটোৰ পৰা তেওঁলোকে একো মানে ফাইদা উঠাব নোৱাৰিলে, মানে নোৱাৰিবও, কাৰণ এইটো এটা ইম'চনেল ইছ্যু হয় আৰু মানুহে বৰকে লাগি থাকিলে গম পায় এওঁলোকৰ কি মতলব ইয়াত, জুবিন প্ৰেমী যে ছাডেনলি হৈ গ'ল। গতিকে ইয়াত এইটো এটা ইম'চনেল ইছ্যু, আমাৰ জাতীয় ইছ্যু, কালচাৰৰ ইছ্যু, আৰু জুবিনক ভাল পোৱা সকলে দেখা ভালেই পাই থাকিব, আৰু ন্যায়িক প্ৰক্ৰিয়া চলি আছে এতিয়া, যিহেতু এইটো চাব জুডিচ বুলি যিটো কয়। গতিকে আমাৰ ৰাইজৰ কোনো ক'বলগীয়া বিশেষ নাই, চৰকাৰৰ ক'বলগীয়া নাই, আৰু চৰকাৰে ন্যায় দিবলৈ তেওঁলোকে যথেষ্ট মানে যিটো প্ৰচেছটো ফ'ল' কৰি আছে। মানে কংগ্ৰেছে ভাবিছে নেকি যে এই জুবিনৰ প্ৰসংগটোক অধিক আৱেগিক কৰি তেওঁলোকে এই ইছ্যুটোক সেইকাৰণে ধৰি আছে, যেন জিক কিবা প্ৰকাৰে ইম'চনেল কৰি এই নিৰ্বাচনত তেওঁলোকক অন্যফালে নিয়াৰ কিবা তেনেকুৱা ধৰণৰ পৰিকল্পনা হয়তো থাকিব পাৰে বুলি আপুনি শংকা কৰে নেকি? তেওঁলোকে নোৱাৰিব, কাৰণ তেওঁলোকে যথেষ্ট যিখিনি কৰিব পাৰে কৰিলে, আৰু তেওঁলোকে নিজৰে দেখোন ভিতৰৰ অৱস্থা থৰক বৰক, তুঠৈ বছা বুলি যে কয়, তেওঁলোকৰ প্ৰাক্তন সভাপতিয়ে পদত্যাগ কৰিলে, বাকী কেইজনৰ লাইন পাতি আছে। কিন্তু এইখিনিতে মই তেওঁলোকক এটা কথা ক'ব খোজো যে ভাৰতবৰ্ষৰ 150 কোটি মানুহক তেওঁলোকে যথেষ্ট উপভোগ কৰিলে। আমাৰ প্ৰদ্যুৎ দাহঁতে 20 বছৰমান মন্ত্ৰী থাকিলে নেকি, বা MP হৈ আছে এতিয়া। ভূপেন বৰা ডাঙৰীয়াৰো তেওঁ MLA আছিলে, তেখেতো পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে। গতিকে 140 কোটি মানুহত এজন মানুহে পাৱাৰত থকাৰ প্ৰবেবিলিটি শুড বি ভেৰি ভেৰি লেছ। তেতিয়াহ'লে গোটেই জীৱনটো কেনেকে মন্ত্ৰী আৰু MLA হেৰি হৈ থাকোঁ বুলি ভাবে? এইটো দেশত হিচাপে আমাৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই এই চৰকাৰখনৰ 5খন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ একান্ত মানৱতাবাদ আৰু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ সাংস্কৃতিক জাতীয়তাবাদৰ গভীৰ আদৰ্শেৰে পৰিচালিত হৈ আমাৰ চৰকাৰে এখন অটল, অবিচল আৰু অগ্ৰগামী অসমৰ বীজ ৰোপণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল। লক্ষ্য আছিল ভূমিপুত্ৰ খিলঞ্জীয়াৰ আশা আকাংক্ষাৰে পূৰণেৰে বিকশিত আৰু আত্মনিৰ্ভৰশীল অসমৰ ইতিহাসত নতুন অধ্যায় সৃষ্টি কৰা। এগৰাকী মাতৃৰ মমতা ভৰা অন্তৰেৰে কোভিড সৃষ্ট সংকটৰ মুহূৰ্তত মই প্ৰথমখন বাজেট দাখিল কৰিছিলোঁ। অসমৰ অৰ্থনৈতিক অৱস্থাত বিস্তৰ প্ৰভাৱ পেলোৱা আৰু সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ কৰি তোলা সেই দুৰ্যোগপুঞ্জ সময়ছোৱাত মোৰ লক্ষ্য আছিল আমাৰ ভৱিষ্যতৰ বাবে এক সবল ভেটি গঢ়ি তোলাত এটা স্নেহস্পৰ্শ প্ৰদান কৰা। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ দৰ্শনক আগস্থান দি এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দৃঢ় সংকল্পেৰে ৰূপান্তৰৰ যাত্ৰাত আমাৰ চৰকাৰে খোজ দিছিল। অসমীয়াৰ পৰিচয়, জাতীয় সভ্যতা, ভাষিক ঐতিহ্য আৰু জাতি মাতি ভেটিৰ ওপৰত থকা ভূমিপুত্ৰ খিলঞ্জীয়াৰ চিৰন্তন অধিকাৰক নীতি নিৰ্ধাৰণত আমি প্ৰাধান্য দিছিলোঁ। আজি মই এই পবিত্ৰ সদনত কেৱল ব্যয়ৰ অনুমোদনৰ বাবে নহয়, বৰঞ্চ এখন ৰূপান্তৰৰ অসমৰ কথা ক'বলৈ উপস্থিত হৈছোঁ। বিগত 5 বছৰৰ এই যাত্ৰাই আমাক সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সপোনৰ কথা সোঁৱৰাই দিয়ে। দশক আগতেই তেওঁ গাই গৈছিল, জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰে ধাৰ। মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে সেই গীতটোক বাস্তৱ ৰূপ দিয়াৰ দিশত আমি অবিৰতভাৱে আগবাঢ়িছোঁ। আজি অন্ধকাৰত ঠাই লৈছে এখন বিকশিত অসমে, য'ত প্ৰতিজন নাগৰিক আমাৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী। মই প্ৰথমতেই আমাৰ মাৰ্গদৰ্শক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি তেখেতৰ বিশেষ গুৰুত্ব আৰু অবিৰাম সমৰ্থনে আমাৰ ৰাজ্যখনক বিকশিত অসমৰ পথলৈ আগুৱাই নিছে। ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰা এই লক্ষ্যসমূহ পূৰণৰ যাত্ৰাত আমাক সফলভাৱে নেতৃত্ব প্ৰদান কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই মিত্ৰজোঁটৰ সকলো অংশীদাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। বিৰোধী আসনত বহি থকা মোৰ সতীৰ্থসকলকো মই ধন্যবাদ জনাইছোঁ আৰু চৰকাৰখনলৈ দিয়া নিৰন্তৰ সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে বিশেষভাৱে অসমৰ জনগণৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। অৰ্থনৈতিক ৰূপান্তৰ, আৰ্থিক নবোদয়। মহোদয়, যোৱা 5 বছৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ভেটি হৈছে
বিচক্ষণ বিত্তীয় ব্যৱস্থাপনা, উন্নত নীতিৰ অনুসৰণ আৰু ৰাজ্যৰ নিজা সম্পদ সংগ্ৰহ শক্তিশালী কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীলতা। মই এই পবিত্ৰ সদনক জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে শেহতীয়াকৈ দেখা দিয়া নিম্নগামী ধাৰাক প্ৰতিহত কৰি যোৱা 5 বছৰত অসমে বিত্তীয় ব্যৱস্থাপনাত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি ষষ্ঠদশ বিত্ত আয়োগে 16 ফাইনেন্স কমিছনে অসমৰ পাৰস্পৰিক অংশীদাৰিত্ব 3.258% বৃদ্ধি কৰিছে আৰু ই অসমৰ স্থিতি যথেষ্ট উন্নত কৰিছে, যাৰ ফলত অহা বৰ্ষত অসমলৈ 50,000 কোটি টকাৰ অধিক কেন্দ্ৰীয় পুঁজিৰ অভূতপূৰ্ব হস্তান্তৰণ হ'বগৈ। বিশ্ব অৰ্থনীতি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি অসম ভাৰতৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। স্থিৰ মূল্যৰ হিচাপত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 2019-20 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ সময়ছোৱাত 45% বৃদ্ধি পাইছে আৰু এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় 29%ৰ তুলনাত যথেষ্ট বেছি। বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP 2021-22 বিত্তীয় বৰ্ষত 4,10,724 কোটিৰ পৰা 17%তকৈ অধিক উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰি 2025-26 বিত্তীয় বৰ্ষত 7,45,293 কোটিলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। মই জনাবলৈ পাই সুখী যে অসমৰ অৰ্থনৈতিক জৰীপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 16.93% বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন 8,71,451 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি 2030 চনৰ ভিতৰত ৰাজ্যখন 10 লাখ কোটি টকাৰ 1 মিলিয়ন কোটি অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি 2028 চনৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই অৰ্থনৈতিক সম্প্ৰসাৰণে আমাৰ জনসাধাৰণৰ বাবেও অধিক আয়ৰ বাট মুকলি কৰিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ জনমূৰি আয় বৰ্তমানৰ মূল্যত দুগুণকৈ অধিক বৃদ্ধি পাই 2020-21 বিত্তীয় বৰ্ষৰ 86,946 টকাৰ পৰা 2025-26 বিত্তীয় বৰ্ষত 1,85,429 টকালৈ হৈছেগৈ, যিয়ে 113% বৃদ্ধি প্ৰতিফলিত কৰিছে। 2020-21 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ ভিতৰত আমাৰ জনমূৰি আয়ৰ 83% বৃদ্ধিয়ে আমাক জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত কৰিছে। ইয়াৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে আমাৰ প্ৰগতি কেৱল অৰ্থনৈতিক প্ৰতিবেদনতে আবদ্ধ নহয়, ই মানুহৰ জীৱনকো স্পৰ্শ কৰিছে। আমাৰ অৰ্থনৈতিক বৃদ্ধিৰ আটাইতকৈ উল্লেখযোগ্য সূচক হৈছে আমাৰ নিজা কৰ ৰাজহ, যিটো যোৱা 5 বছৰত গড়ে 13%তকৈ অধিক হাৰত বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে 2020-21 বিত্তীয় বৰ্ষৰ 17,134 কোটি টকাৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈ 75% বৃদ্ধিৰে নিজা কৰ ৰাজহ সংগ্ৰহ 30,052 কোটি টকা হৈছে। ঐতিহাসিকভাৱে উত্তৰ পূবৰ বহু ৰাজ্যই কেন্দ্ৰীয় মঞ্জুৰি আৰু সাহায্য অনুদানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰি আহিছে। যিহেতু আমাৰ নিজা উৎসৰ ৰাজহ 2015-16 বিত্তীয় বৰ্ষৰ মুঠ ৰাজহৰ 30%ৰ তুলনাত বৃদ্ধি পায় এতিয়া 37% হৈছে। সেয়েহে ই কেন্দ্ৰীয় অনুদানৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিছে আৰু এক শক্তিশালী আত্মনিৰ্ভৰশীল আভ্যন্তৰীণ অৰ্থনীতি নিশ্চিত কৰিছে। শক্তিশালী ৰাজহ আহৰণ আৰু উন্নত বিত্তীয় ব্যৱস্থাপনাৰ ফলত ৰাজহুৱা ব্যয়ৰ পৰিসৰ আৰু ফলপ্ৰসূতা যথেষ্ট সম্প্ৰসাৰিত হৈছে। আমাৰ বাজেটৰ আকাৰ 2015-16 বিত্তীয় বৰ্ষৰ 72,573 কোটি টকাৰ পৰা দুগুণতকৈ অধিক বৃদ্ধি পাই 2025-26 বিত্তীয় বৰ্ষত 1,55,985 কোটি টকা হৈছে, যিটোৱে সংশোধিত প্ৰাক্কলনত 2 লাখ কোটি টকা স্পৰ্শ কৰিব। দশক ধৰি অসমৰ বাজেট আছিল কেৱল ইচ্ছাৰ তালিকা, য'ত পুঁজি ফাইলতে আবদ্ধ হৈ আছিল।
2015-16 চনত আমাৰ বাজেটৰ পুঁজি ব্যৱহাৰৰ হাৰ 58%তে সীমাবদ্ধ আছিল। সেই বিলম্বিত সংস্কৃতি আৰু প্ৰশাসনিক শিথিলতা আঁতৰাই আমি বাজেটৰ পুঁজি ব্যৱহাৰ 2024-25 বিত্তীয় বৰ্ষত 85%লৈ আগুৱাই যাবলৈ সক্ষম হৈছোঁ। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সম্প্ৰসাৰণৰ লগে লগে উৎপাদনশীল ব্যয়ৰ দিশত নিৰ্ণায়ক পৰিৱৰ্তন হৈছে। মূলধনী ব্যয় 8 গুণতকৈ অধিক বৃদ্ধি পায় 2015-16 বিত্তীয় বৰ্ষৰ 2,951 কোটিৰ পৰা 2024-25 বিত্তীয় বৰ্ষত 26,409 কোটি টকা হৈছে, যিয়ে 795% উল্লেখনীয় বৃদ্ধিক প্ৰতিফলিত কৰিছে। এই মূলধনী পুঁজি ব্যয়ৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অধিক সহায় কৰিছে। যোৱা 5 বছৰৰ ভিতৰত 25,000 কোটি টকাৰো অধিক ধন লাভ কৰি ৰাজ্যসমূহৰ বাবে থকা মূলধনী বিনিয়োগৰ বিশেষ সাহায্য আঁচনিৰ প্ৰধান হিতাধিকাৰীসমূহৰ মাজত অসম অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই প্ৰেক্ষাপটত অসমৰ অৰ্থনৈতিক আৰু বিত্তীয় ৰূপান্তৰণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত যোগাই অহা নিৰন্তৰ উৎসাহ আৰু সমৰ্থনৰ বাবে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামন ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যদিও মূলধনী ব্যয় বৃদ্ধি পাইছে, ঋণ বিচক্ষণতাৰে পৰিচালনা কৰা হৈছে। 2021-22 বিত্তীয় বৰ্ষৰ পৰা অসমে মুঠ 1,04,896 কোটি টকা মূলধনী ব্যয় সম্পন্ন কৰিছে। আনহাতে বকেয়া ঋণৰ বৃদ্ধি হৈছে 84,037 কোটি টকা, যিয়ে সূচায় যে ঋণসমূহ বহুলাংশে সম্পদ সৃষ্টিৰ দিশত ব্যৱহাৰ কৰা হৈছে। ফলস্বৰূপে 2024-25 বিত্তীয় বৰ্ষত আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDPৰ বিপৰীতে ঋণৰ অনুপাত আছিল 25.52%, যাৰ ফলত GSDPৰ বিপৰীতে ঋণ লোৱা দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসম আছে 21 নম্বৰ স্থানত। ই আমাৰ নিয়ন্ত্ৰিত আৰু বহনক্ষম ঋণৰ গতিপথ অনুমোদিত বিত্তীয় নিয়মৰ ভিতৰত থকাটোকে প্ৰতিফলিত কৰিছে। বাজেটৰ উৎসৰ উপৰি অসমে ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ উদ্দেশ্যে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহ এক্সটাৰ্নেল এডেড প্ৰজেক্ট ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিছে। বিস্তৃত খণ্ডক সামৰি লোৱা এনে প্ৰকল্পৰ ব্যয়ৰ পৰিমাণ 2021 চনৰ প্ৰায় 15,000 কোটি টকাৰ পৰা বৰ্তমান উল্লেখযোগ্যভাৱে বৃদ্ধি পাই ই 56,000 কোটি টকা হৈছে। ৰাজহুৱা বিনিয়োগৰ সম্পূৰক হিচাপে ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠানিক ঋণৰ প্ৰবাহো অধিক শক্তিশালী কৰা হৈছে। ঋণ জমাৰ অনুপাত 2021 চনৰ মাৰ্চ মাহৰ 56.9ৰ পৰা বৃদ্ধি পাই 2025 চনৰ ডিচেম্বৰ মাহত 74.48% হৈছে, যিয়ে অসমত বেংকৰ আমানত অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ হোৱাটোকে সূচাইছে। এই উন্নতিৰ প্ৰতিফলন হিচাপে 2021-22 বিত্তীয় বৰ্ষৰ পৰা অগ্ৰাধিকাৰ খণ্ডত 3,69,343 কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে। ঋণৰ জৰিয়তে কৃষি, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যমিতা আৰু সহযোগী খণ্ডক সহায় কৰাৰ লগতে সামগ্ৰিক আৰু অন্তৰ্ভুক্তিমূলক বিকাশক অধিক শক্তিশালী কৰা হৈছে। মহোদয়, আমি কেৱল এখন ব্যয় কৰা চৰকাৰে নহয়, আমি এনে এখন চৰকাৰ যিয়ে সম্পদ গঢ়ি তোলো। আজি আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত সমূহীয়া সম্পদ 35,000 কোটি টকাতকৈও অধিক হৈছে। নুমলীগড় শোধনাগাৰ লিমিটেডক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ কৌশলগত বিনিয়োগ অব্যাহত আছে। শোধনাগাৰটোত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰ মূল্য এতিয়া 5,100 কোটি টকা অতিক্ৰম কৰিছে। একত্ৰিত ভাসমান পুঁজি, নিশ্চিত ঋণ সুদক পুঁজি, অসম আন্তঃগাঁথনি বিত্ত প্ৰাধিকৰণ আইফাৰ ভাসমান পুঁজি আদি প্ৰায় 10,000 কোটি টকাৰ আমাৰ ভাসমান আৰু ঋণ সুদক ৰিডেমশ্যন পুঁজিৰ বিত্তীয় সুৰক্ষাৰে অসমক সুদৃঢ় কৰিছোঁ। অভিলেখ নগদ ধনৰ মজুত আৰু শক্তিশালী সম্পদৰ ভিত্তি কৰাৰ দ্বাৰা আমি বৰ্তি থকা অৱস্থাৰ পৰা সাৰ্বভৌম সামৰ্থ্যতাৰ অৱস্থালৈ গতি কৰিছোঁ। অটল অবিচল অগ্ৰগামী অসম। মহোদয়, যোৱা 5 বছৰত উল্লেখযোগ্য সফলতা হৈছে সমগ্ৰ ৰাজ্যজুৰি শান্তি আৰু সুস্থিৰতা পুনৰ প্ৰতিষ্ঠা কৰাটো। অস্থিৰতা আৰু দিগদাৰ সেই দিনবোৰ এতিয়া অতীত হৈ পৰিছে। আজি বিশ্বই এক নতুন অসমক দেখিবলৈ পাইছে, এনে এখন ৰাজ্যৰ যিয়ে নিজৰ পৰিচয়, সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ সুৰক্ষিত কৰিবৰ কাৰণে অটলভাৱে থিয় দিছে। শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিশত অবিচল আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পথত বিকশিত ভাৰতৰ অগ্ৰগামী শক্তি হিচাপে তীব্ৰ গতিৰে আগুৱাই গৈছে। ভাৰত চৰকাৰৰ সৈতে মিলি আমাৰ চৰকাৰে আলফা, কাৰ্বি, আদিবাসী আৰু DNLA গোটৰ সৈতে 4খন ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিছে।
ইয়াৰ ফলত স্থায়ী শান্তি, সুস্থিৰতা আৰু সংহতিৰ পথ সুগম হৈছে। এনে এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে 2023 চনৰ শান্তি চুক্তিৰ অধীনত 5,000 কোটি টকাৰ বিশেষ উন্নয়ন আৰু পুনৰ সংস্থাপন পেকেজৰ প্ৰথম কিস্তি হিচাপে 500 কোটি টকা ধাৰ্য কৰিছে। এই পুঁজিৰে অসমত বহনক্ষম জীৱিকা, পুনৰ সংযুক্তিকৰণ আৰু দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠাৰ সহায়ক প্ৰকল্পসমূহক আগুৱাই নিয়াৰ লক্ষ্যৰে ব্যৱহাৰ কৰা হ'ব। কেন্দ্ৰীয় সহায়ক পৰিপূৰক হিচাপে বন্দোবস্তি চুক্তিৰ আধাৰত আমাৰ চৰকাৰে আলফা শান্তি চুক্তিৰ সৈতে সম্পৰ্ক ৰাখি আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নিজা উৎসৰ পৰা 3,000 কোটি টকা ব্যয় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। 2021 চনৰ পৰা অসমত চলি থকা স্থায়ী শান্তিৰ ফলস্বৰূপে মুঠ 9,022 জন প্ৰাক্তন কেডাৰে 1,012টা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ জমা দিছে। যোৱা 5 বছৰত আমাৰ চৰকাৰে আত্মসমৰ্পণ সহ পুনৰ সংস্থাপন নীতিৰ অধীনত বিপথে পৰিচালিত হোৱা যুৱকসকলক পুনৰ সংস্থাপন কৰিছে। ইয়াৰ অধীনত 4 লাখ টকাৰ স্থায়ী আমানত মাহেকীয়া ভাত্তাৰ লগতে জীৱিকামূলক কাম কাজৰ বাবে আৰ্থিক সহায়ৰ পেকেজ আগবঢ়োৱা হৈছে। আমাৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধান, আঞ্চলিক সৌহাৰ্দ্যৰ পৰিৱেশ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। 2022 চনত মেঘালয় আৰু 2023 চনত অৰুণাচল প্ৰদেশৰ সৈতে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণৰ ব্যৱস্থাপনাৰে এই দিশত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ অংগীকাৰ স্পষ্টভাৱে প্ৰতিফলিত হৈছে সশস্ত্ৰ বাহিনী আইনৰ প্ৰয়োগ সীমিত কৰাৰ জৰিয়তে। এই আইনখন এসময়ত সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য আছিল যদিও আজি ইয়াৰ প্ৰয়োগ মাত্ৰ 3খন জিলাতহে সীমাবদ্ধ আছে। অবৈধ দখলৰ ক্ষেত্ৰত ধাৰাবাহিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰি ৰাজহুৱা ব্যৱহাৰ আৰু ভৱিষ্যতৰ উন্নয়নৰ বাবে প্ৰায় 1,45 লাখ বিঘা চৰকাৰী ভূমি উদ্ধাৰ কৰা হৈছে। 2021 চনৰ পৰা বিগত 5 বছৰত অসমত 24,000তকৈও অধিক ব্যক্তিক ড্ৰাগছ সম্পৰ্কীয় বিষয়ত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে 3,100 কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু 2011 চনৰ পৰা 2015 চনৰ তুলনাত 7 গুণতকৈ অধিক। বিগত 5 বছৰত আমাৰ চৰকাৰে 5টা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰিছে, য'ত মুঠ 22,606 গৰাকী আৰক্ষী কৰ্মচাৰী আৰু অন্যান্য কৰ্মচাৰী নিয়োগ কৰা হৈছে। তদুপৰি 43,697 গৰাকী কৰ্মচাৰীক পদোন্নতি দিয়াৰ লগতে সম্পূৰ্ণ পেছাদাৰী খালী পদবিহীন বাহিনী গঢ়ি তোলাৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িছে। আমি লাচিত বৰফুকন পুলিচ একাডেমী নামৰ এক শীৰ্ষমানৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিছোঁ। গুৱাহাটীত নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। বড়োলেণ্ড অঞ্চলত 2খন নতুন জিলা কাৰাগাৰ স্থাপন কৰা হৈছে। আনহাতে জনসাধাৰণৰ সৈতে সুসম্পৰ্ক বজাই ৰখা পেছাদাৰী আৰক্ষী গঢ়ি তোলাৰ লক্ষ্যৰে আৰক্ষী থানাৰ সামগ্ৰিক উন্নয়ন আৰু দায়িত্বশীল ভাৱমূৰ্তি গঢ়াৰ অভিযান মৈত্ৰী আঁচনিৰ অধীনত 112খন থানা নিৰ্মাণ তথা আধুনিকীকৰণ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাকে ধৰি নতুন অপৰাধমূলক আইনসমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। আইন কাৰ্যকৰীকৰণৰ ৰাষ্ট্ৰীয় হাৰ 53.69%ৰ বিপৰীতে অসমে 78.13% সফলতা লাভ কৰিছে। বাল্য বিবাহৰ সামাজিক সমস্যাটোৰ বিৰুদ্ধে চলোৱা বহুমুখী অভিযানত অন্তৰ্ভুক্ত আছিল বাল্য বিবাহ প্ৰতিৰোধ আইনৰ কঠোৰ প্ৰয়োগ, আৰক্ষীৰ সক্ৰিয় পদক্ষেপ আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনাৰ দৰে আঁচনিৰ লগতে সামূহিক সজাগতা সৃষ্টি। প্ৰতিগৰাকী মহিলাৰ মৰ্যাদা, সুৰক্ষা আৰু অধিকাৰ শক্তিশালী কৰাৰ বাবে থকা আমাৰ সংকল্প অব্যাহত ৰাখি অসম বহু বিবাহ প্ৰতিৰোধ আইন 2025 প্ৰণয়ন কৰা হৈছে। ই হৈছে ঘৰৰ ভিতৰত ন্যায় প্ৰদানৰ প্ৰতি থকা আমাৰ অংগীকাৰ প্ৰতিফলিত কৰা এক নিৰ্ণায়ক সংস্কাৰ। এইবোৰ পদক্ষেপে অসমক অধিক নিৰাপদ আৰু সুস্থিৰ ৰূপ দিছে, য'ত স্থায়ী অস্থায়ী শান্তি অস্থায়ী নহয়, ইয়ে স্থায়ী বিকাশৰ ভেটি গঢ়ি তুলিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে
ডাভোছত কোৱাৰ দৰে আছাম ইজ মুভিং ফ্ৰম গানছ টু চিপছ, সংঘাতৰ পৰা সুযোগলৈ, অস্থিৰতাৰ পৰা উদ্ভাৱনালৈ, সংকল্পৰ পৰা সিদ্ধিলে। মহোদয়, বিগত 5 বছৰত মই উপস্থাপন কৰা বাজেটসমূহ কেৱল বিত্তীয় দলিলে নাছিল, এইবোৰ আছিল এখন শক্তিশালী অসম গঢ়াৰ গভীৰ প্ৰতিশ্ৰুতি। আৰু মই আজি সগৌৰৱে জনাব বিচাৰোঁ যে সামাজিক ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন ধৈৰ্যবাহী আঁচনি আৰু সাহায্যৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক বিকাশ সুনিশ্চিত কৰি আমি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছোঁ। 2021 বৰ্ষত আৰম্ভ কৰা সময়ত অৰুণোদয় আঁচনিখনে 19 লাখ পৰিয়ালক সামৰি লৈছিল। কিন্তু আজি দিব্যাংগ, তৃতীয় লিংগৰ ব্যক্তি আৰু আন দুৰ্বল শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱা এই আঁচনিখনৰ পৰিসৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ বিস্তৃত কৰা হৈছে। অৰুণোদয় আঁচনিখন অসমৰ ইতিহাসত সৰ্ববৃহৎ সামাজিক সাহায্য আঁচনি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকে বীজ মূলধন আগবঢ়াই আমি 30 লাখ 63 লাখ গৰাকী সদস্যাৰ সবলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মই গৌৰৱান্বিত যে আজি 8.80 লাখপতি বাইদেউ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ চালিকা শক্তিৰূপে পৰিগণিত হৈছে। অসম ক্ষুদ্ৰ বিত্তীয় উদ্যোগনী আৰু সকাহ আঁচনিৰ অধীনত আমাৰ চৰকাৰে 12,71,000 ক্ষুদ্ৰ ঋণ লওঁতালে 2,304 কোটি টকা আগবঢ়াইছে আৰু ইয়াৰ ফলত দশক জুৰি আমাৰ গাঁওসমূহক অৱদমিত কৰি ৰখা ঋণৰ শৃংখল ভাগি চুৰময় হৈছে। অসম চাহৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ স্মাৰক হিচাপে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত 3,42 লাখ টকা সাপেক্ষে 6 লাখতকৈও 342 লাখ টকা সাপেক্ষে 6 লাখতকৈও অধিক চাহ শ্ৰমিক আৰু চাহ বাগিচাৰ কৰ্মচাৰীলৈ গাইপতি 5,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। মহোদয়, 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ বাবে বহুতে আমাক ইটিকিং কৰিছিল, কিন্তু আজি মই আনুষ্ঠানিকভাৱে জনাওঁ যে সম্পূৰ্ণ স্বচ্ছতাৰে দিয়া 1,58,000 চৰকাৰী নিযুক্তিৰ জৰিয়তে আমি সেই অভিলেখ স্পৰ্শ কৰাই নহয়, ইয়াক অতিক্ৰম কৰি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নামৰ ধৈৰ্যবাহী আঁচনিখনৰ জৰিয়তে আমি 25,000তকৈও অধিক হিতাধিকাৰীক 1 লাখ টকাকে আৰু পেছাদাৰী শ্ৰেণীৰ অন্তৰ্গত 221 গৰাকী হিতাধিকাৰীক 2.5 লাখ টকাকৈ প্ৰদান কৰাৰ লগতে আন 75,000 গৰাকী হিতাধিকাৰীক মুঠ প্ৰায় 750 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছোঁ। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ মহোদয়, খাদ্যৰ বুনিয়াদী অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 70,71,000 পৰিয়ালক সামৰি ৰাজ্যখনৰ 2,49 কোটিতকৈ অধিক নাগৰিকলৈ বিনামূলীয়া চাউল আগবঢ়োৱা হৈছে। মাত্ৰ 5 বছৰৰ ভিতৰত 5.04 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপৰ অধীনত আমি ইতিমধ্যে 65 লাখতকৈও অধিক হিতাধিকাৰী সংযুক্ত কৰিছোঁ আৰু 14.60 লাখতকৈও অধিক সংখ্যক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। কেৱল ক্ষুধা নিবাৰণতে আমি ক্ষান্ত থকা নাই, জনসাধাৰণৰ পুষ্টি সাধনৰ বাবেও চৰকাৰ সমানেই দায়বদ্ধ। ৰাজসাহায্যৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰি মাত্ৰ 100 টকা মুঠ ব্যয়তে মচুৰ দাইল, চেনি আৰু নিমখ আগবঢ়াই আমি নাগৰিকসকলৰ পুষ্টি সাধনতো অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। জনস্বাস্থ্যৰ দিশত
আমি গ্ৰহণ কৰা লক্ষ্যভিত্তিক পদক্ষেপবিলাকৰ ফলস্বৰূপে মাত্ৰ 3 বছৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ MMR 44% হ্ৰাস পাইছে আৰু এই হ্ৰাসৰ হাৰ সমগ্ৰ দেশৰ ভিতৰতেই অন্যতম। নৱজাত শিশুৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ বিপৰীতে প্ৰায় দুগুণকৈ হ্ৰাস পোৱা আৰু 2024-25 বৰ্ষত প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰ 57%লৈ উন্নীত হোৱাটোৱে আমাৰ এই প্ৰচেষ্টাসমূহৰ সফলতাকে পুনৰবাৰ প্ৰতিফলিত কৰে। চাহ বাগিচা মঞ্জুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত মুঠ প্ৰায় 120 কোটি টকা ব্যয় সাপেক্ষে আমাৰ চৰকাৰে চাহ বাগিচা অঞ্চলৰ 1.16 লাখ গৰ্ভৱতী মহিলাৰ প্ৰত্যেকৰে 15,000 টকাকে আগবঢ়াইছে, যাৰ বাবে প্ৰায় 179 কোটি টকা মুকলি কৰি দিছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা 5 বছৰত 7,17,000 গৰাকী হিতাধিকাৰীয়ে নগদ ধনবিহীন চিকিৎসা সেৱা লাভ কৰিছে, যাৰ ফলস্বৰূপে লাভান্বিত পৰিয়ালসকলৰ মুঠ 1,258 কোটি টকা ৰাহি হৈছে। মহোদয়, বিগত মাত্ৰ 4টা বছৰত আমি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 7ৰ পৰা 14খন অৰ্থাৎ দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ আৰু আন কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমি বৰ্তমান 5,500 কোটি টকা বিনিয়োগ কৰিছোঁ আৰু ইয়াৰ ফলত স্বাস্থ্যসেৱা খণ্ডত আৰু 4,500খন বিচনা সংযোগ কৰিব পৰা যাব। অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱনী প্ৰতিষ্ঠানৰ অধীনত থলুৱাভাৱে চাৰ্জিকেল ৰবটৰ আৰ্হি আৰু ল' ফিল্ড MRI নিৰ্মাণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত এটা প্ৰটন থেৰাপি মেচিন সংস্থাপন কৰাৰ বাবেও আমি 500 কোটি টকা ব্যয় কৰি আছোঁ। টাটা ট্ৰাষ্টৰ সৈতে স্বাক্ষৰিত হোৱা এক ঐতিহাসিক চুক্তি অনুসৰি অসম কৰ্কট সেৱা ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰি দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথম আৰু সৰ্ববৃহৎ 3 খলপীয়া কৰ্কট সেৱা নেটৱৰ্ক আমাৰ জিলাসমূহৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। কৰ্কট ৰোগৰ চিকিৎসাৰ উপৰিও এই নেটৱৰ্কে সমূহীয়া বিবিধ 7 লাখ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। এই মাৰাত্মক ব্যাধিবিধক প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাৰ জৰিয়তে আমি হেজাৰধিক ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ আৰু অধিক পলমকৈ চিকিৎসা গ্ৰহণ ফলত হ'ব পৰা অত্যধিক ব্যয়ৰ পৰাও ৰোগীসকলে পৰিত্ৰাণ পাইছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে 5.5 লাখতকৈও অধিক ছাত্ৰীক 1,000 টকাৰ পৰা 2,500 টকাৰ মাহিলী আৰ্থিক সাহায্য প্ৰদানেৰে প্ৰায় 260 কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি পালন কৰিছে। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰথম বৰ্ষত নামভৰ্তি কৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 47,428 গৰাকী ছাত্ৰক মাহিলী 1,000 টকাৰ পৰা 2,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে মাহিলী 2,500 টকাকে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ 48,319 গৰাকী নতুন স্নাতকক সামৰি লৈছে। ইয়াৰ ফলত তাৎক্ষণিক আৰ্থিক দুশ্চিন্তা নোহোৱাকৈ তেওঁলোকে নিজ লক্ষ্য পথত অগ্ৰসৰ হ'ব পাৰিব। গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি উৎসৰ্গিত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আমাৰ চৰকাৰে দিব্যাংগ গৱেষকসকলকে ধৰি প্ৰতিগৰাকী গৱেষকৰ বাবে 25,000 টকা আৰু দিব্যাংগ গৱেষকৰ বাবে 40,000 টকাকে মুঠ 2,125 গৰাকী পূৰ্ণকালীন গৱেষকক আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰজ্ঞান ভাৰতী এই আঁচনিৰ অধীনত অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে 780 কোটি টকাৰ নামভৰ্তি মাচুল ৰেহাই দিয়া হৈছে, যাৰ ফলত প্ৰতি বছৰে গড়ে 3.5 লাখ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। উত্তৰ লখিমপুৰ, গুৰুচৰণ, শিৱসাগৰ, বঙাইগাঁও, জগন্নাথ বৰুৱা, নগাঁও আৰু কোকৰাঝাৰ আদিৰ শীৰ্ষমানৰ মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। মহোদয়, দৰঙত অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ। তদুপৰি শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ই দেশৰ প্ৰথমখন সম্পূৰ্ণ
প্ৰযুক্তি বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ ভিত্তিক বিশ্ববিদ্যালয় হ'ব। এখন মান্যতা প্ৰদানৰ কৰ্তৃত্ব সম্পন্ন আৱাসিক বিশ্ববিদ্যালয় হিচাপে চুকাফা বিশ্ববিদ্যালয় অসম স্থাপনৰ বাবেও আমি অনুমোদন জনাইছোঁ। 210 কোটি টকা ব্যয় সাপেক্ষে আমি চাহ বাগিচা অঞ্চলত 118খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিছোঁ আৰু এই বিদ্যালয়সমূহ ইতিমধ্যে সকলো সা সুবিধাৰ সৈতে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ উপৰি আন 100খন তেনেকুৱা বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে। আমাৰ চাহ বাগিচাসমূহত সাংস্কৃতিক আৰু বৃত্তিমূলক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হিচাপে আমি 500টা মহাপহু জগন্নাথ কমিউনিটি প্ৰেক্ষাগৃহ তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰি আছোঁ। আমি 9054টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ লৈছোঁ। ইয়াৰে 3870টা কেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে আৰু আন কেন্দ্ৰসমূহৰ কাম চলি আছে। শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে কৰ্মচাৰী সেৱাক সুৰক্ষিত কৰি আমাৰ চৰকাৰে 2021 চনত 1698খন প্ৰাথমিক বিদ্যালয়ত 3309টা টিউটৰ পদ আৰু 2107খন উচ্চ মাধ্যমিক বিদ্যালয়ত 6586টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত 2022 চনত 1539খন উচ্চ মাধ্যমিক বিদ্যালয়ত 1539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে। শিক্ষকসকলৰ বাবে থকা আমাৰ ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে কাৰো হস্তক্ষেপ অবিহনে 42,813 গৰাকী শিক্ষকে সফলতাৰে নিজৰ পছন্দৰ স্থানলৈ বদলি হৈছে, যাতে শিক্ষকসকলৰ মন মগজু সুস্থিৰ হৈ থাকে আৰু তেওঁলোকে শ্ৰেণীকোঠাত একান্তভাৱে মনোনিৱেশ কৰিব পাৰে। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ পৰ্টেলৰ জৰিয়তে 9004 গৰাকী কৰ্মচাৰীয়ে স্বচ্ছভাৱে আকাংক্ষিত বদলি লাভ কৰিছে। অধ্যক্ষ মহোদয়, খেল মহাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণৰ পিছত 6924 গৰাকী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত ভাগ লৈছিল আৰু 669 গৰাকী সম্ভাৱনাপূৰ্ব খেলুৱৈক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'ব পৰাকৈ উন্নত প্ৰশিক্ষণৰ বাবে বাছি লোৱা হৈছিল। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 47,277 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি 706.5 কোটি টকাৰ 70